হেল্ল' এভৰিৱান, মই মালবিকা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এঠাইলৈ যাবলৈ ওলাইছোঁ, ক'ত যাওঁ চাই থাকিব দেই। আমি আজি ওলালোঁ, ক'লৈ যাম দেউতা? কামাখ্যা শিলঘাট আৰু পেহী ঘৰলৈ। আমি আজি ওলালোঁ ফুৰিবলৈ, মানে মোৰ ঘৰত থকা দিনৰ আজি লাষ্ট টুৰ ন দেউতা? মোৰ যাবৰে হ'ল। সৰু পেহীৰ শ্ৰাদ্ধ। ব'লক আজি আপোনাক আমি দিনটো দেখাই থাকোঁ কি হয়। আগত গাড়ী ৰখি আছে, মা ভণ্টি আৰু ৰিয়ং গ'ল, মই আৰু দেউতা ঘৰ তলা মাৰি গৈ আছোঁ আৰু। আমি আহি কলীয়াভোমোৰা পালোহি। কলীয়াভোমোৰা নতুন দলংখন হোৱাৰ পৰা মানে এইটো চাইডে আহি ভাল লাগে ন, আৰু বেছি সময় নালাগে আৰু আমাৰ কামাখ্যা মন্দিৰ পামহি। আমি আহি কামাখ্যা মন্দিৰ পালোহি। মোৰ কামাখ্যা মন্দিৰৰ মেইন গেটখন দেখুৱাই নহ'ল, মানে পুতুককৈ গাড়ীখন পাৰ হৈ আহিলে আৰু তাতে মেইন গেটখন আছিলে বুলি গমো নাপাওঁ। আৰু এনেকৈ আপোনাৰ গাড়ী একদম ওপৰলৈ আনিব পৰা সুবিধাও আছে। আপুনি যদি চিৰি দি খোজকাঢ়িও আহিব বিচাৰে আপোনালোকৰ সেইটোও সুবিধা আছে। এইখন হ'ল মন্দিৰৰ গেটখন, আৰু গেটখন সোমাই পায় এয়া মাহত সোমালে আৰু আমি সোমাওঁ আৰু মন্দিৰটো প্ৰথমতে স্থাপন কৰা হৈছিল 1745 খ্ৰীষ্টাব্দত। মন্দিৰটো প্ৰথমতে স্থাপন কৰিছিল আপোনাৰ শালস্তম্ভীয় কালবংশীয় ৰজাসকলে। তাৰপিছত মন্দিৰটো কিবা প্ৰাকৃতিক কাৰণত ভাঙি যোৱা বুলি কৈছে আৰু দেউতাহঁতে আগৰ মানুহখিনিয়ে আৰু। তাৰপিছত প্ৰমোদ সিংহই ছেকেণ্ড টাইম স্থাপন কৰি এয়া আজি এইটো অৱস্থা আৰু। মই সুধিলোঁ ভিতৰত কেমেৰাটো নিব দিবনে, ভিতৰত কেমেৰাটো নিব নিদিয়ে বা ফটো উঠাব নিদিয়ে, সেইকাৰণে মই বাহিৰৰখিনিয়ে দেখাই দিছোঁ। দেখেতো মাম খাই আছে পাৰকেইটাই, ইমান ধুনীয়াকৈ মাম খাই আছে। সেইফালে ইয়াতে ধূপচাকি জ্বলোৱা হয়। আমি ইয়াতে ধূপচাকি জ্বলালে মানে মন্দিৰটোৰ পৰা বাহিৰত কৰি থোৱা আছে, আৰু ইয়াত চাগে খুব সম্ভৱ যিখিনি পূজাৰী আৰু কৰ্মকৰ্তাসকল চাগে মানে মন্দিৰটো তেওঁলোক থাকে। আৰু সেইফালে বলিশাল আছে, মোৰ দেখুওৱা নহ'ল। মন্দিৰটো কিন্তু খুব ধুনীয়া এটা পৰিৱেশত, টাউনৰ হিবি-জিবিৰ পৰা সম্পূৰ্ণ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰত। মোৰ বৰ ভাল লাগিছে। এইখন চব ব্ৰহ্মপুত্ৰ নদী। আমি এইটো ঘাটত নামিছিলোঁ ন, চালে ধুনীয়া লাগে ন, ভাল লাগে। চাওঁ মোৰ তাত আছোঁ এটা 2 কিলোমিটাৰ হ'ব গ'লে ইহঁতক ত্ৰিশুল লাইটো দেখুওৱা হয়। ওপৰত নুঠোঁতেই মই নোৱাৰোঁ। ইয়াৰ পৰা ৰাইট যাম ন, ৰাইট চিধা। মই যে তেতিয়া কৈছিলোঁ মোৰ প্ৰথমতে সোমাই আহোঁতে গেটখন উঠোৱা নহ'লো বুলি। এইখন আছিলে মানে মন্দিৰৰ মেইন প্ৰথম গেটখন আছিলে। এতিয়া আমি গৈ আছোঁ ত্ৰিশুলধাৰী। এতিয়া কৈ যাম ত্ৰিশুলধাৰী। তাতে বম পানী দিয়া মানুহবিলাকে মন্দিৰত যাম দে, শম্ভু মন্দিৰত যাম দে। এইটো য'ত নেই হনুমান মন্দিৰ কেতিয়া যাম ন? হনুমান নমো তাতে মঙলবাৰে যাম কালি। আজি মানডে হ'লে নহয়, আজি শম্ভু তাতে যাম। স্কুটাৰে নিব নোৱাৰা অৱস্থা আছিলে, বন্ধ কৰি থৈছে। এই পানী খহাই দিছে চাগে ন, পানী গোটেই খোৱাই পানীয়ে খহাই থোৱা কাৰণে ত্ৰিশুলধাৰী
বন্ধ হৈ আছে নৰিয়াম কি আমি এতিয়া ঘূৰি যাওঁ পানীয়ে সহায় নিছে যে কাৰণে ত্ৰিশূলধাৰী মন্দিৰ বন্ধ হৈ আছে এতিয়া আমি ক'ত যাম শম্ভু শম্ভু তাতে নাই শম্ভুৱে গেট বন্ধ কৰি থৈ দিছে এতিয়া আমি যাম তোমাৰ পেহী আইতাৰ ঘৰলৈ হয়নে মুখখন এতিয়াহে চাইছোঁ চাওকচোন ফুটটো ইমান বেয়াকৈ দিলে মন্দিৰত একো নাই মুচি দিম গৈ পেলাই এতিয়া পেহীহঁতৰ ঘৰলৈ আহিছোঁ দেখাম ব'লকচোন পেহীহঁতৰ পুৰণা ঘৰখন আৰু নতুন ঘৰখন সেইফালে বনাইছে আজি আহিলোঁ আকৌ বতৰটোহে বেয়া হ'ল ইমান দিনে ৰ'দ দি দি আজি ঘৰৰ পৰা ওলাইছোঁ দিছে তেনেতে বৰষুণটো আহা ৰিয়ম আমাৰ ৰিয়মে চাহ বাগান মানে দেখা নাই সেইকাৰণে তাক চাহ বাগান দেখাবলৈ ৰখিলোঁ ইমান ধুনীয়া চাওকচোন দুইফালে আৰু মাজৰ এই ৰাস্তাটো না এই ৰাস্তা বাবা এই ৰাস্তা কি কৰা ৰিয়ম তুমি কি ছিঙিছা এয়া চাহপাতৰ গছ এদি কি কৰে জানানে আমি চাহ খাওঁ যে ৰিয়ম সেয়া চাহপাত বনাই কাপোৰ নলগাবা দেই কাপোৰ দাগ লাগি যাব এয়া হেৰিয়া চালনা চাহ বাগান হয় নাজানো হয়নে কেনে লাগিছে মজা মই এনেকুৱা বাগান এলেকা মানে চাহ বাগান ৰাস্তাৰ দুয়োকাষে মই যে বিৰাট ভাল পাওঁ এতিয়াৰ পৰা নহয় আগৰ পৰা য'ত বাগান দেখা পাওঁ অকণমান হ'লেও মই ৰখোঁৱে কিবা এটা ভাল লাগে ন মানে একদম নিৰিবিলি পৰিৱেশ এটা চাওকচোন ইমান ধুনীয়া ৰাস্তাটো মাজেৰে আৰু দুইফালে দুখন বাগান বৰ ভাল লাগে আৰু মাজে মাজে গছবিলাক ৰ'দ পৰিলেও ধৰক গছৰ তাত গছ থাকে আৰু মানে ৰ'দতো ইমান বতাহ বুলি থাকে ইমান গৰমে ফিল কৰা নাই ইমান গৰম যদিও ধুনীয়া বতাহ এটা আছে ব'লা আমি যাওঁ হা কি খাবা তুমি লাল চাহ হে কি খাবা কোৱাচোন মোক লাল চাহ তুমি চাহপাতি লাল চাহ খাবা এনেকৈ নাখায় নহয় সি লাল চাহ খাবলৈ চাহপাত ছিঙি লৈছে নধুনো ব'লা আমি যাওঁ হা এইবাৰ যাওঁ পেহীহঁতৰ ঘৰলৈ য'ত শ্ৰাদ্ধ তাতে যাওঁ ডাঙৰ পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ কিন্তু ভিডিঅ' নকৰিলোঁ আৰু পেহীৰো অসুখ হৈ আছে আৰু এজনী পেহীৰ ঘৰলৈ গ'লোঁ তেওঁৰো হাতখন ভাঙি আছে সেইকাৰণে এয়া আমাৰ পেহী আছিলে আজি পেহী 3 বছৰীয়া শ্ৰাদ্ধ য'তে আছে ভালকৈ থাকা আৰু এয়া আমি শেষত একদম গোটেই পৰিয়ালৰ মানুহখিনিয়ে ভাত খাইছোঁ ইমান দিনৰ মূৰত এইটো আমেজ পাইছোঁ নহয় একেলগে গোটেইখিনিয়ে ভাত খাওঁ আৰু এইটো ভাল লাগে ন ক'ত বিয়া বাৰু এনেকৈ একেলগে ঢলাই পাৰি খোৱা আৰু এনেকৈ পকাত বহি ভাত খোৱাৰ মজা বৰ মজা লাগে ভাল লাগিলে গোসাঁইটো নাই নহয় এয়া চব যাব ওলাইছিলে আৰু বাহঁত আৰু সেই থিয় হৈ থকাজন মোৰ পেহীৰ ল'ৰা আমিও পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ ঘৰৰ পৰা ওলাই সেইখিনি মানে বাগান এলেকা আৰু গোটেইখিনি চালনাখিনি আমি একচুৱেলি চালনা আহিছিলোঁ এইখিনি প্ৰথমে ধান খেতি আৰু এইখিনি পাৰ হৈ এখন শালৰে বাগান এটা শাল গছৰ আমি আহি ব্ৰিজ পালোহি আকৌ সূৰ্য ডুবিলেই প্ৰায় এইখিনি সময় নদীৰ পাৰ বা ব্ৰহ্মপুত্ৰৰ খুব ভাল লাগে ন আৰু সূৰ্য ডুবিছে যিখিনি পাৰ হৈছোঁ ন সেইখিনি সময়তে মই পাৰ হ'ম বুলি ভাবিছিলোঁ কিন্তু আমাৰ অকণমান দেৰি হৈ এয়া আমি আহি ঘৰ পালোহি যথেষ্ট ভাগৰ লাগিছে আৰু গৰম বতৰটো যদিও মানে বৰষুণ দি আছে কিবা ভুকীয়া গৰম এটা মানে এনেকুৱা লাগি আছে ঘামে ওলাই আছে ইমান পানী খোৱা হৈছে গৰমত
আৰু আমাৰ ৰিয়মৰো ঘামচিয়ে উঠি গৈছে ন বেটা ন কেনেকুৱা লাগিলে আজি ফুফু দি ভাল লাগিলে ভাল লাগিলে কিমান ফুফু দিব গৈছে চাহপাত নিদিলোঁ সি যে যেতিয়া চানলা বাগানত যে গৈছিলোঁ সি চাহ খাবলৈ চাহপাত ছিঙি আনিছে সেয়া চাহে তুমি চাহপাতে চাহ খাবা তাৰপিছত এটা বস্তু দেখাওঁ ৰ'ব এইখন দেখিছেনে কিতাপ এমুঠি জোনাকী আৰু এমুঠি জোনাক সম্পাদনা কৰিছে ধ্ৰুৱজ্যোতি বৰাই আজি পেহীৰ তৃতীয় মৃত্যুবাৰ্ষিকী হিচাপে আজি নহয় যোৱা বছৰৰ কিতাপ হয় মই যোৱা বছৰ নাছিলোঁ সেইকাৰণে দাদাই মোক এইবছৰ দিছে পেহীৰ শ্ৰাদ্ধত এখন উন্মোচন কৰিছিলে মানে সমজুৱাকৈ আৰু শ্ৰাদ্ধৰ দিনাখন তাৰপিছত ইয়াতে মোৰ মা দেউতাৰ দুটা লিখনি আছে আৰু কিবা এটা ভাল লাগিছে ন আৰু মানে পৰিৱেশটো ভাল লাগিছিলে যে এইখন মানে উন্মোচন কৰোঁতে মোক দেখাইছিলেহে যোৱাবাৰ মইতো যোৱা নাছিলোঁ ভণ্টীয়ে ভিডিঅ' কলত দেখাইছিলে এয়াই হ'ল মোৰ পেহী 2 নম্বৰ পেহী ডাঙৰ পেহীৰ ঘৰত আজি গৈছিলোঁ যে সেইজন মোৰ ডাঙৰ পেহী এয়া 2 নম্বৰ পেহী যোৱা 3 বছৰ হ'ল ষ্ট্ৰ'ক হৈছিলে পেহী এয়া আৰু দেউতাহঁতৰ ককাই ভনীকেইজন দেখাত অকল একেই মানে ভনীয়েককেইজনী দেখিবলৈ একেই পেহীৰ নাম বিনোদিনী ভট্টাচাৰ্য আছিল কি কৰিছা কি হয় ইয়াত চাহপাত কি কৰিবা ইয়াত চাহ খাবা এয়া ইমান বুঢ়া বুঢ়া পাত নিচিঙে নহয় কোমলীয়া পাতবোৰহে চিঙে সেই বেবি পাতবোৰ যে ওলায় সেইবোৰ চিঙে এতিয়া আহি পালোঁ তাক কাপোৰ কানি সলাই গা পা ধুৱাই দিলোঁ ময়ো যাওঁ গা পা মানে কাপোৰ কানি চব তিয়াব লাগিব ইমান ঘামিছোঁ দিনটো এনেকুৱা গৰম দিনত কিবা পাতিলে এনেকুৱাই হয় ন চবৰে অহা যোৱা কৰা যোনবোৰ অতিথি থাকে তেওঁলোকৰো হয় কষ্ট আৰু যোনবোৰ ঘৰুৱা মানুহ তেওঁলোকৰোতো হয়েই নাৰিয়ম ঠিক আছে আজি যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে কি কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজি আমাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ বিদায়